এইবাৰ ঢিঙৰ আউনীআটী সত্ৰত সংঘটিত হৈছে স্প্ৰে চুৰৰ ঘটনা। নিশা দুজনীয়ে এটা পৰিয়ালক স্প্ৰে কৰি লুটিলে সকলো। লক্ষীকান্ত বৰা আৰু বীণা বৰাক স্প্ৰে কৰি অচেতন কৰি চুৰে লুটি নিয়ে সমস্ত। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় শলগুৰি আৰক্ষী। উল্লেখযোগ্য যে ঢিঙত স্প্ৰে চুৰৰ সন্ত্ৰাস সৃষ্টি কৰাৰ গেংটোৰ 4 সদস্যক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰাৰ পাছত নিশা পুনৰ সংঘটিত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ঢিং অঞ্চলত। একাংশ লোকৰ অভিযোগ ঢিঙত সংঘটিত সমগ্ৰ ঘটনাৰ গাপ দিয়াৰ বাবে সাধাৰণ চুৰিকাণ্ডত জড়িত 4 চুৰক স্প্ৰে চুৰ সজাই আৰক্ষীয়ে কৰিছে ভেকু ভাওনা। ইফালে স্থানীয় কেমেৰাৰ সন্মুখত ৰাইজে আৰক্ষীক নানান প্ৰশ্নৰে থকা সৰকা কৰা পৰিলক্ষিত হয়। আজি এমাহমানৰ আগত আমাৰ এই শলগুৰি বাম গাঁৱত যিটো এটা জঘন্য কাণ্ড হৈ গ'ল, এই জঘন্য কাণ্ড হৈ যোৱাৰ এমাহৰ পিছতে আজি আউনীআটী সত্ৰত এঘৰ মানুহৰ ঘৰত তেওঁৰ তিৰোতা আৰু তেওঁৰ পতি নিৰ্যাতনৰ বলি হ'ল। আৰু সেই নিৰ্যাতনৰ বলিত আমি সত্ৰবাসী ৰাইজ সকল অসমবাসী ৰাইজ নাৰী নিৰ্যাতনৰ যিটো ঘটনা ঘটি আছে সেইটোত আমাৰ প্ৰশাসনৰ অতি দুৰ্বলতাৰ কাৰণতে এই ঘটনাবিলাক ঘটি আছে। আৰু আমি প্ৰশাসনক কঠোৰভাৱে তেওঁলোকৰ ওপৰত শাস্তি ল'বৰ কাৰণে আমি নিৰ্দেশ দিছোঁ। আৰু আমাৰ হিচাপত এই এনেধৰণৰ জঘন্য কাণ্ড কৰা লোকক আয়ত্ব কৰি পেলাই তেওঁলোকক এনকাউণ্টাৰ কৰি লগে লগে শ্বুট কৰি মাৰি পেলাব লাগে। আমাৰ কথা হ'ল সেইটোৱে। আজি ইয়াত স্প্ৰে ঘটনা সংঘটিত হৈছে, কোন কোন আহত হৈছে? ইয়াত তেওঁৰ স্বামী আৰু পত্নী এই দুগৰাকী আছিল। আৰু আমিতো নাজানো, তেওঁলোকে যেতিয়া আমাৰ উঠা নাই, প্ৰায় 9টামান বাজিছেহি, তেতিয়া সময় হৈছেহি। আমাৰ 9 বজাত যেতিয়া আহি দেখা পাইছেহি যে দৰ্জা এখন পিছফালৰ দৰ্জাখন খোলা হৈ আছে। খোলা হৈ আহি সোমাই চাইছে যে সকলো বেহুচ হৈ মাটিত পৰি আছে। সেই পৰি থকা অৱস্থাত যে হোৱাৰ দৰ লাগিছে, ওচৰ চুবুৰীয়া মানুহ আহিছে। আহি লগে লগে আমি একশ্যন লৈছোঁ আৰু লগে লগে গাড়ী দি পেলাই ওচৰ চুবুৰীয়া মানুহকো জনাইছোঁ। লগে লগে ঢিং হস্পিটেললৈ তেওঁলোকক পঠিওৱা হৈছে। আৰু ঢিং হস্পিটেলত কেনেধৰণে ট্ৰিটমেণ্ট লৈ তেওঁলোকক সুস্থ হয় সেয়ে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কি সন্দেহ হয়, স্প্ৰে কৰিছে নে অন্য কিবা? আৰু ইয়াৰ পৰা সন্দেহ 100% সন্দেহ যে এইটো স্প্ৰে কৰিছে। আৰু কিবা টকা পইচা কিমান কি নিছে সেইটো এতিয়া আমি হেৰি কৰা নাইকিয়া। তেওঁলোকে সুস্থ হ'লে তেওঁলোকে ক'ব পাৰিব। আৰু দেখা চাত আমি যিটো দেখিছোঁ সকলো বাকচ VIP গডৰেজ সকলো ভাঙি চুৰমাৰ কৰি থৈ দিছে, খুলি থৈছে। আৰু তাৰ পৰা কি নিছে নিদিছে আৰু আমি হেৰি কৰা নাইকিয়া, তেওঁলোকেহে জানিব। মই আহি মানে দেখিলোঁ দুৱাৰখন খোলা। মই ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰলৈ সোমাই যাওঁতে বিনু পৰি আছে মাটিত, পাকাত পৰি আছে আৰু মেখেলা তিতা পেচাব কৰি আছে। তাৰপিছত ক'ব নোৱাৰে, খালি একো ক'ব নোৱাৰে আৰু চকু মেলিবই নোৱাৰে। কেইজন মানুহ আছিল ঘৰত? 2জন। কি নাম? লক্ষী বৰা, বিনু বৰা। আৰু ছোৱালী এজনী আছে, তাই নগাঁৱত থাকে। তাৰপিছত ঘৰৰ পৰা কি লুটি নিছে কিবা গম পাইছেনে আপোনালোকে? সেইটো আমি চোৱা নাই, কিন্তু বাকচৰ কাপোৰ কানি থান বান হৈ আছে। টিং ভাঙি থৈ গৈছে। হস্পিটেলত নিছেনে? হস্পিটেলত নিছে। কেনেকুৱা, বেছি অসুস্থ নেকি? ক'বই নোৱাৰে, ধৰি দাঙি নি পেহে গাড়ীত উঠাইছে। এইবিলাক দেশত কি হৈছে আমি মানে বুজি পোৱা নাই। দুটামানবিলাক এনেকুৱা নষ্ট কৰে। ঘৰ দুৱাৰ বস্তু বাহিনী নিয়াটো আমি ভাবা নাই। নিয়ক বস্তু বাহিনী, মানুহকেইটা ঠিককৈ থাকিলে বস্তু বাহিনী এদিন নহয় এদিন আকৌ হ'ব। কিন্তু মানুহ যে অপদস্থ কৰি থৈ গুচি যায়, সেইটো কাৰণে বহুত হেৰি হৈছে আৰু ভয় হৈছে আৰু এইবিলাক। আৰু সেইদিনা বামগাঁৱত এটা ঘটনা সংঘটিত হৈছিল। সেইটোৱে বামগাঁৱতো এটা ঘটনা হৈ গৈছে। আৰু ঢিঙতো সেই বৰভেটি গাঁৱত সেই এজনী ছোৱালী তেনেকুৱা হেৰি কৰি থৈ গৈছে। এইটো আমি মনত ভাবিছোঁ মানুহজনে প্ৰস্ৰাৱ কৰি গোটেই কাপোৰ কানি নষ্ট কৰি থৈছে, মাটি চাটি লাগি আছে গাত। আচ্ছা, যিগৰাকী মহিলা সুস্থ হৈ আছে, কেইজন সুস্থ হৈছে? দুজনে, গিৰিয়েক আৰু ঘৈণীয়েক। ছোৱালীজনীয়ে বাহিৰত চাকৰি কৰে, নগাঁৱত থাকে। কি নাম? লক্ষী বৰা আৰু বিনু বৰা। ছোৱালী ঘৰত নাথাকে।
এতিয়া ডিং হস্পিটেলত লৈ গৈছে ডিঙি হস্পিটেলত লৈ গৈছে ধিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে